নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 11 নতুন এটা অংক এই অংকত আমি অনুশীলনী 11.2 থকা প্ৰশ্নসমূহ সমাধান কৰিম এটা চাওঁ আহক কোৱেশ্চন নম্বৰ 7 5 cm বাহু দৈৰ্ঘ্য তিনিটা খনক দিখে দিখে লগ লগোৱা হৈছে এই আয়তীয় খনকটো মুঠ পৃষ্ঠফালি উলিওৱা প্ৰথমতে কি তিনিটা ঘনক যাৰ দিশ প্ৰস্থ আৰু উচ্চতা একে হয় তাকে কি বুলি কোৱা হয় ঘনক বুলি কোৱা হয় ইয়াতে তিনিটা ঘনক কি হৈছে লগ লগোৱা হৈছে যেটা তিনিটা ঘনক লগ লগাইছে ইয়াৰে কি হৈছে দিশ কিমান হৈছে 5 + 5 + 5 মিলি কিমান হৈ গল 15 সেন্টিমিটাৰ আৰু প্ৰস্থ একেই থাকিলে 5 সেন্টিমিটাৰ আৰু উচ্চতাও কি আছে একেই থাকিলে 5 সেন্টিমিটাৰ মানে দিশ 15 সেন্টিমিটাৰ প্ৰস্থ 5 সেন্টিমিটাৰ আৰু উচ্চতা হল 5 সেন্টিমিটাৰ এতিয়া আমাক কি কৈছে আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি উলিয়াব দিছে একে আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠ কালি হ'ব 2 into LB plus BH plus LH দিশ কিমান হৈ গল 15 into breadth মানে প্ৰস্থ L মানে হল length মানে দিশ 15 হৈ গল B মানে breadth কিমান থাকিলে মানে প্ৰস্থ 5 একেই থাকিলে plus 5 into 5 plus 15 into 5 centimeter square এককটো হ'ব centimeter square ইয়া 15 into 5 কৰিলে হ'ব 75 plus 5 into 5 কৰিলে হ'ব 25 plus 15 into 5 কৰিলে হ'ব 75 একক হ'ব centimeter square 2 into 75 plus 25 কৰিলে কি হয় 100 plus 75 কৰিলে হ'ব 175 একক হ'ব centimeter square 2 into 175 কৰিলে কিমান হয় 350 এটোৱে হল আমাৰ আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো 14 সেন্টিমিটাৰ উচ্চতাৰ সুঙা এটাৰ বক্ৰপৃষ্ঠৰ কালি 88 বৰ্গ সেন্টিমিটাৰ হলে সুঙাটোৰ ভূমিৰ ব্যাস নিৰ্ণয় কৰা ইয়াতে আমাৰ কি দিয়া আছে বক্ৰপৃষ্ঠৰ কালি দিয়া আছে আৰু উচ্চতা দিয়া আছে গতিকে আমি কি লিখিম প্ৰশ্নমতে বক্ৰপৃষ্ঠৰ কালি কি হয় 2 পাই RH সুঙা এটাৰ বক্ৰপৃষ্ঠ কালিৰ সূত্ৰ কি হল 2 পাই RH আৰু ইয়াৰ মান ইয়াতে আমাক কিমান দিয়া আছে 88 বৰ্গ সেন্টিমিটাৰ ইয়া পাই into 2r into h পাইৰ মান 22/7 2r তো ব্ৰেকেটৰ ভিতৰত থাকিলে into h মানে কিমান 40 সেন্টিমিটাৰ আৰু কালি কিমান দিছে বক্ৰপৃষ্ঠৰ কালি কিমান দিয়া আছে 88 বৰ্গ সেন্টিমিটাৰ এতিয়া আমি তো ক্যান্সেল কৰিলে কিমান হ'ব এটা থাকিলে 2 22 into 2 কৰিলে হ'ব 44 into ব্ৰেকেটৰ ভিতৰত থাকিলে 2r equal to 88/44 2r equal to কিমান হল 2r মানে কি হয় ব্যাস কিমান হল 2 সেন্টিমিটাৰ এটো আমাক কি উলিয়াব দিছে সুঙাটোৰ ভূমিৰ ব্যাস উলিয়াব দিছে কিমান পালো আমি গতিকে সুঙাটোৰ
ভূমিৰ ব্যাস 2 সেন্টি এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো এটা মন্দিৰত 25 টা লম্ব বৃত্তাকাৰ খুঁটা আছে আৰু প্ৰতিটো খুঁটাৰ ব্যাসাৰ্ধ 28 সেন্টিমিটাৰ আৰু উচ্চতা 4 মিটাৰ প্ৰতি বৰ্গ মিটাৰত 8 টকা হাৰে খুঁটা কেইটাৰ বক্ৰপৃষ্ঠ ৰং কৰিবলৈ কিমান টকা খৰচ কৰিব প্ৰথমতে আমি খুঁটাটোৰ কি এটা খুঁটাৰ আমি বক্ৰপৃষ্ঠৰ কালি মানে পাৰ্শ্ব পৃষ্ঠ কালি আমি উলিয়াই ল'ব লাগিব 2 pi r h ইয়াতে চোৱা ইয়াতে ব্যাসাৰ্ধ আছে 28 সেন্টিমিটাৰ আৰু উচ্চতা আছে 4 মিটাৰ আমি কি কৰিব লাগিব একক দুটা একে কৰিব লাগিব গতিকে আৰক আমি কি কৰিম সেন্টিমিটাৰক মিটাৰলৈ কনভাৰ্ট কৰিম কি কৰিম যেতিয়া 28 ডিভাইডেড বাই 100 কৰি দিম আৰু উচ্চতা 4 আছে তো কি হ'ব বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ এনসার গৈ 4 হ'ল 22 into 2 কৰিলে হ'ব 22 into 2 কৰিলে হ'ব 44 4 into 4 কৰিলে হ'ব 16 6 4 গুণ 26 6 4 গুণ 26 25 26 4 গুণ 4 4 গুণ 4 704 by 100 বর্গ মিটার আমি কি লিখিব পাৰো 7.04 বর্গ মিটার এটা কি হল এটা খুঁটাৰ বক্ৰপৃষ্ঠৰ কালি আমি কেইটা খুঁটা উলিয়াব দিছে 25 টা গতিকে 25 টা খুঁটাৰ বক্ৰপৃষ্ঠৰ কালি 25 into 7.04 বর্গ মিটার 7.04 into 25 5 4 গুণ 20 5 7 গুণ 35 4 2 গুণ 8 7 2 গুণ 14 0 0 5 1 6 7 176 বর্গ মিটার 176 বর্গ মিটার ইয়া 25 টা খুঁটাৰ বক্ৰপৃষ্ঠৰ কালি আমি কিমান পালো 176 বৰ্গ মিটাৰ আৰু কি কৈছে প্ৰতি বৰ্গ মিটাৰ 8 টকা হাৰে খুঁটা কেইটাৰ বক্ৰপৃষ্ঠত ৰং কৰিবলৈ কিমান টকা খৰচ হ'ব গতিকে 25 টা খুঁটাৰ বক্ৰপৃষ্ঠত ৰং কৰিবলৈ খৰচ হ'ব 176 into 8 6 গুণ 48 8 হাতত থাকি 4 7 গুণ 66 1408 টকা এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো question number 10 7 cm ব্যাসৰ আৰু
12 সেন্টিমিটাৰ চুঙাকৃতি উচ্চতাৰ গিলাচ এটাৰ পাৰ্শ্বীয় আৰু ভূমিতলৰ মুঠ পৃষ্ঠকালি কিমান গিলাচ এটাৰ পাৰ্শ্বীয় আৰু ভূমিতলৰ মুঠ পৃষ্ঠকালি কিমান হয় 2 পাই r h প্লাস পাই r স্কয়ার এতিয়া টু r মানে ব্যাস ইমান দিয়া আছে 7 সেন্টিমিটার আর উচ্চতা দিয়া আছে 12 সেন্টিমিটার ইনটু প্লাস পাই মানে 22/7 ইনটু r মানে ব্যাসার্ধ ব্যাস দিয়া আছে 7 সেন্টিমিটার ব্যাসার্ধ কি হ'ব 7/2 হোল স্কয়ার আর একক হ'ব সেন্টিমিটার স্কয়ার এটো ক্যান্সেল যাব 22 into 12 bracket এটো 7/2 স্কয়ার আছে আমি কি লিখিব পাৰো 22/7 into 7/2 into 7/2 সেন্টিমিটার স্কয়ার ব্রেকেট দি দিছো এতিয়া 22 into 12 কৰিলে কিমান হ'ব 264 plus 7 cancel হ'ল থাকিল 11 মানে 77/2 সেন্টিমিটার স্কয়ার 77/2 কৰিলে 2 3 গুণ 6 2 8 গুণ 16 2 5 গুণ 10 মানে 264 plus 38.50 সেন্টিমিটার স্কয়ার কিমান হ'ব $2.50 সেন্টিমিটার স্কয়ার এটো হল ইয়াৰে উত্তৰ আজিৰ অংকত আমি একেটা প্ৰশ্ন সমাধান কৰিলো পৰৱৰ্তী অংকত আকৌ বাকি থকা প্ৰশ্নবোৰ সমাধান কৰিম ধন্যবাদ